কংগ্ৰেছে ৰাজনীতি কৰি আছে কৰিমগঞ্জ ধুবুৰী চাপৰ শিলচৰ এইবিলাকৰ ৰাইজ গৈ লখিমপুৰত বহিছিলে আমি লখিমপুৰৰ ৰাইজৰ অস্মিতা আৰু তেওঁলোকৰ স্বতন্ত্ৰতা ৰাখিবৰ কাৰণে আমি সেই মানুহবিলাকক উচ্ছেদ কৰিছো কোনো গুণগুণ চেতিয়াক আমি উচ্ছেদ কৰা নাই এইটো একেবাৰে অসত্য কথা আৰু 350 বাংলাদেশী খেদিবলৈ যাওঁতে আমাৰ কোনোবা মানুহৰ ঘৰত যদি অলপ খুন্দা এটা লাগিলে আমি কি সহ্য নকৰিম নেকি যদি আমাৰ কাৰো গাতে অসম আন্দোলনত বিদেশী খেদিবৰ কাৰণে 855 জন শহীদ হৈছিল এতিয়া যদি অসমীয়াই ভাবে যে 500 বাংলাদেশীক উৎখাত কৰক কাখত মোৰ ঘৰটো আছে সামান্য খুন্দা এটাও নালাগিব তেনেকে জাতিটো বাচিব নেকি তাতে কি হল কঠিয়াখিনি গল আকৌ লগাই দিলে হলতেন ৰাতিপুৱা তাক লৈতো ৰাজনীতি হ'ব পাৰে নাই ৰাজনীতি কোনে কৰিছে যোনে এই মহিলাগৰাকীৰ নামত বাংলাদেশীখিনিক সংৰক্ষণ দিব খোজে উদ্দেশ্য মহিলাগৰাকী নহয় উদ্দেশ্য হল যাতে বিজেপিয়ে উচ্ছেদ বন্ধ কৰে কিন্তু বিজেপিয়ে কালিও চাপৰত কৰিব পৰখিও গোৱালপাৰাত কৰিব কোনেও বিজেপিক ৰাখিব নোৱাৰে বাংলাদেশী উচ্ছেদ হ'বই ভূমি তেওঁৰ ভূমি লোৱাই নাই আমি তেওঁৰ যি কেইগৰাকীৰ ভূমি আমি উচ্ছেদ কৰিছিলো সকলোৱে আজি সোমাই গ'ল এগৰাকী মহিলাৰ কোনেও লোৱাই নাই এটা ৰিল বনালে হৈ যাব নেকি সব কথা মোৰ লগত বলক একেলগে কাৰ আমি ঘৰ ভাঙিছো চাওঁ যদি আপোনালোকে গুৱাহাটীৰ পৰা জাৰ্নেলিষ্ট এটা যায় টিম এটা আমি আপোনালোকক লৈ যাম যে কাৰ ঘৰ আমি ভাঙিছো আমি বাংলাদেশীৰ ঘৰ ভাঙিছো যি কেইগৰাকী খিলঞ্জীয়া মানুহৰ ঘৰ আমি উচ্ছেদ কৰিছিলো পিজিআৰত আছিলে কেতিয়াবা উচ্ছেদ হলতেন আমি ম্যাদী পট্টা দি দিলো এইবিলাক কথা ৰাজনীতি কৰি লাভ নাই আৰু অসমীয়া মানুহে সহ্য কৰিব শিকিব লাগিব যদি বাংলাদেশীৰ গাত টুকৰ মাৰোতে আমি যদি ভাবো আমি একদম ইস্ত্ৰি মাৰা শাৰ্ট পিন্ধি থাকিম অলপো বোকা নপৰিব কাৰোবাৰ ঘৰত বুলডোজাৰ চলিব তাৰ বোকাও আমাৰ গাত নপৰিব তেনেকেতো নহব নহয় আমাৰ মানুহে জীৱনো দিছিলে বাংলাদেশীক খেদিবৰ কাৰণে এতিয়া আমি কঠিয়া কেডাল দিব নোৱাৰো মই তাত কোনো বাৰ্তা নাই বাৰ্তা এটাই অসমীয়া মানুহ সাহসী হ'ব আত্মসমৰ্পণ কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ